ছিংগাপুৰস্থিত অসম এছ'চিয়েশ্যনৰ তন্ময় ফুকনৰ মাতৃয়ে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া আগবঢ়াইছে সংবাদ মাধ্যমৰ সন্মুখত। মৰণীস্থিত তন্ময় ফুকনৰ বাসগৃহত তন্ময় ফুকনৰ মাতৃয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ লাইফ জেকেট পিন্ধাই দিছিল তন্ময় ফুকনে। তন্ময়ৰ মাতৃয়ে ন্যায় বিচাৰিছে জুবিনৰ মৃত্যুৰ ঘটনাৰ আৰু সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনাইছে মাতৃয়ে। যিটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালোঁ। তাতো মানে তাৰ নামটো ওলালত তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে ছেম ডে ঘটনাটো হৈছে তোমাৰ। তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে কি ঘটনা। তেতিয়া সিহঁতি বেজি পুলিচবিলাক গৈছে, হেৰি কৰিছে, হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে। সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে, কেলে হ'ল কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে সিহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি। সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত মানে। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতি চবেই মানে একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে, সেইমতে জুবিনো যায়, তেনেকে একো হেৰি নহয়, ধুনীয়াকে হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত আকৌ লগ পাইছোঁ ছাৰৰ যেতিয়া বেমাৰ হৈ আছিল যে, সেই বেমাৰ হৈ থাকোঁতে পিতৃ তেতিয়া মানে সি নেমকেয়াৰত লগ কৰিছেগৈ, কি হৈছে কি নাই হোৱা সুধিছে। তেতিয়া ময়ো আছিলোঁ। তাৰপিছতে সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে তেনেকে। তাৰপিছতে সিহঁতে গোটেইখন গোট খালে, সিহঁতৰ এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নেখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই ধৰি লোৱা। গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগে নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকে হেৰি কৰি লৈ আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে, হেৰি কৰিছে, তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে। সি মানে এইটো পিন্ধে নেকি, এটা ডাঙৰ হ'ল বুলি ক'লে, এটা টাইট হ'ল বুলি ক'লে। তাৰপিছত কি হ'ল তো আৰু নেজানো। তাৰপিছততো যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে, আমিও সিমানলৈকেই দেখিছোঁ। নাই, যোগাযোগ নাই, নাই হোৱা। সিহঁতৰ চব বন্ধ কৰি দিলে। খালি তাৰ পৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে, গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰো। খালি ভালে আছো, তোমালোকেও ভালকে থাকা, বাছ সেইখিনি। মইতো জুবিনৰ ন্যায়টো বিচাৰো। ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি, তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে, ময়ো বিচাৰো। গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে হেৰি এলাউ কৰে যোৱা বা আহা, তেতিয়া নিশ্চয় আহিব সিহঁতি হেৰি দিব সেইটো। যদি আৰু তেহেঁতৰ গভৰ্ণমেণ্টৰ কি নিয়ম আছে আমিতো নাজানো, সিহঁত তাত থকা মানুহখিনিহে জানিব কি আছে কি নাই। আৰু সেইটো ওলাই আছে, সেইখিনিওতো মই নাজানো। ধৰি লোৱা কোনোবা তোমাৰ বন্ধু এজন আহিলে বহুত দূৰৰ পৰা, তোমাৰ ঠাইৰ পৰা, ধৰিলে তুমি মানে মই এনে এক্সাম্পল দিছো। তাৰমানে তেতিয়া তুমি ধৰি লোৱা তোমাৰ বন্ধুজনক তুমি ৱেলকাম কৰিব লাগিব। তুমি ক'ৰবাত যদি ফুৰিবলৈ যাওঁ বুলি ক'লে তুমি নিবই লাগিব, ফুৰাব লাগিব, দেখুৱাব লাগিব নতুন ঠাই, হয় নহয়? সেই ধৰণে লৈ পেলাই যদি এনেকুৱা কাণ্ড সংঘটিত হয়, আমিতো নাজানো সেইটো বিষয়ে। সেইটো মই ইমান খালি টিভিত শুনি আছো যে তন্ময় ফুকনে এইটো পাৰ্টিটো
ইয়তখন হেৰি কৰিছে বুলি এতিয়া এইটোৱে আহ্বান সকলোৱে যেতিয়া বিচাৰিছে নহয় জানো তেতিয়া তেওঁলোকক যদি গভৰ্ণমেণ্টে এলাউ কৰে নিশ্চয় আহিবলৈ তেওঁলোকে দি যাব সহযোগ কৰিবলৈ লাগিব আৰু এইটোৱে কথা মাক হিচাপে আৰু জুবিনৰ ন্যায়টো বিচাৰোঁ আমি সেইটোৱে কথা আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকী আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম